গুড মৰ্নিং গাইজ, মোৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আমাৰ প্ৰসাদ ভাই ঘৰৰ পৰা। সেয়া প্ৰসাদ ভাই চাই দিয়া এবাৰ, হাই এটা কৈ দিয়া। তো প্ৰসাদ ভাইৰ লগত মাছ ধৰিব গৈ আছোঁ। চাওঁ কি হয়, পাবলৈ নাই, গেৰেণ্টি নাই, পালে পাম নাপালেও নাই। তাৰ এক্সপিৰিয়েঞ্চটো বিৰাট মজা। প্ৰসাদ ভাই আমাৰ জংঘলৰ মাজেদি লৈ আহিছে, এফালে এতিয়া জংঘল দি এনেকৈ গৈ থাকিম আৰু। কি হ'ল, চেণ্ডেল এৰাই গ'ল নেকি প্ৰসাদ ভাই? কিমান ডাঙৰ পুখুৰী? সৰু নহয়, ডাঙৰ নহয়। তো প্ৰসাদ ভাই একদম নিমন্ত্ৰণ দিছে, সুদূৰ দূৰৰ পৰা আহিছোঁ ন। তো সেয়া গৈ আছোঁ এইফালেদি। তো ব'লক, এইখন আগতে নদী আছিলে বোলে পাথৰি। অঁ, ভূমিকম্পত বোলে পুত গৈছিলে কিমান বছৰ আগত। সেইটো আমি নেদেখোঁতেই, আমাৰ দেউতাহঁতে দেখিছিল বৈ, আমি দেখা নাই, আমি এনেকুৱা পাই দেখিছোঁ। অঁ, তো সেয়া গৈ থাকোঁ ব'লক। প্ৰসাদ ভাই লৈ আহিলে, এইটোৱে ন? এইটো এফালে লাগি আছে, এফালে যোগাৰ চলি আছে, এফালে ষ্টাৰ্ট হৈ গ'ল, এফালে ষ্টাৰ্ট হৈ গ'ল বুলি তাকে দেখাইছোঁ। আমাৰ প্ৰসাদ ভাই লাগি আছে, পুৰা পুৰা টানি আছে পেনাই। কেনেকুৱা লাগিছে, ভাগৰ লাগিছে নে? বঢ়িয়া লাগিছে। লাগিছে? ইফালে সিঁচি আছে, ইফালে আমাৰ ছাৰে টানি আছে। পনে পেনাই উঠাই আছে, তুমি কি কৰি আছা? তো মই ভিডিঅ' বনাই আছোঁ। এয়া দেখিছে, আমাৰ পুখুৰী। আজি পনে মাছ বনাব ইয়াৰ পৰা গৈ। এয়া পেনাই উঠাই আছে পনে, পেনাই টানি আছে। চক পাৰিছে ল'ৰাই, পাৰিছে ল'ৰাই। ভাল লাগিছে, কিন্তু পানী ঠাণ্ডা বহুত, ঠাণ্ডা হ'বই। ভৰি বিষাই গৈছে, ভাগৰ লাগি গৈছে আৰু। এয়া এইফালে লাগি আছে, এতিয়ালৈকে হোৱা নাই, একো ওলোৱাই নাই। মোৰ এইফালে তিতি কৰি অৱস্থা চেচ, বোকা চব ভাত। প্ৰসাদ ভাই মাছ আছে জানো? মাছ এটা আছিল, পলাল। পলাল নেকি? ডাঙৰ নে সৰু? সৰু। এয়া মাছ ধৰি আছে পনে, আৰু এই টিংটোত আছে মাছ, ওলাই আছে। সেয়াই আৰু কঁকাল বিষাই গৈছে, ভাগৰ লাগিছে, ভৰিকেইডাল উঠাই উঠাই মানে এনাৰ্জি চেচ হৈ গৈছে আৰু বৰবাদ। অৱস্থা নাই। এয়া মাছ, সেইটোতো মাছ আছে। এটা শ'ল মাছ পোৱা গৈছে ডাঙৰ, সেই টিংটোতে আছে। সেইফালে আছিলে, সেইটো হৈ গ'ল। এতিয়া আকৌ এইটোত, এইফালে ইয়াত আছে মাছ। প্ৰসাদ ভাই কেনেকুৱা লাগিলে? বঢ়িয়া বঢ়িয়া। এতিয়া এইটো হ'ব নেক্সট। এয়া এতিয়া গৈ আছোঁ প্ৰসাদ ভাইৰ ঘৰত, অকণমান চাহ তাহ খাই কৰি আহোঁ। কাপোৰৰ ইফালে অৱস্থা নাই, হাত চাত অৱস্থা নাই, ইফালে গোটেই বোকা হৈ আছে। প্ৰসাদ ভাইটো নামা নাই, সেইকাৰণে তাৰ ভাল চাফা হৈ আছে। মই চালা নামি নামি প্ৰসাদক এবাৰ আহিলে মানে তলত পেলাবই লাগিব। নামি নাপালোঁ তোমাক এবাৰ, যে তুমি যদি নানামা তোমাক ডাইৰেক্ট তালে আৰু দলিয়াইহে দিম আৰু। তো প্ৰসাদ ভাইক মনে মনে এইবাৰ মানে ডাইৰেক্ট ধাক্কা মাৰিম আৰু, ডাইৰেক্ট পৰাকে। তাৰপিছত হেপ্পী হ'লি আৰু। হা নাই, তুমি নোৱাৰা, তুমি নিজে নামিবলৈ ভয় কৰা আৰু। তো ব'লক চাহ তাহ খাই লওঁ, তাৰপিছত আকৌ আহি আছোঁ। এয়া খতম আৰু সেইফালে মাছ চাছ নাই। ক'ত গ'ল মাছখিনি? এইটো বাল্টিঙত আছে, সেই তাত। প্ৰসাদ ভাই গৈ পেলাই ডাইৰেক্ট সেই পুখুৰীটোত সোমাই গ'লগৈ। দ আছে ওপৰলৈকে, বুকুলৈকে তিতিলে। কেনেকুৱা লাগিল প্ৰসাদ ভাই? বঢ়িয়া বোলে। এইফালে মাছটো ক'ত গ'ল? এইয়া
গৰৈ মাছ বেছি গৰৈহে আছে এইটো কি কাৱৈ আমাৰ মাছ চব কিমান হ'ব গোটেইখিনি মিলি 2 কেজি মান 1 কেজি 1 কেজি হ'ব লাগে কিন্তু 1 কেজিতকৈ বেছি হ'ব নেকি 1.5 কেজি মান আমাৰ প্ৰসাদে চাই আছে প্ৰসাদকে হেপী হোলী সানি দিছোঁ পুৰা হেপী হোলী বুলি কৈ গালে চালে নামা নাছিল ল'ৰাটো এয়া এতিয়া বিতৰণ হৈ আছে এয়া আমাৰ আউল এইফালে এবাৰ চাই হাঁহক না এইফালে এবাৰ চাই আহি থাকে এ বঢ়িয়া মৰম লগা গোটেইটোৱে থেংকছ মৰম লগা আমাৰ আউল ভাই সব খাওয়া মাছ হলে নাই আৰু সমাপ্ত আৰু শেষ আৰু এপুৱা চাবা পেলাই পেলাই নানিবা আকৌ তো হৈ গ'ল এইটো অৱস্থা গোটেই চব বোকা প্ৰসাদ ভাই কোৱা এয়া প্ৰসাদ ভাই লৈ লৈছে 1 কেজিকে পইচা ভাগত 2 কেজিকে পইচা ন শ'ল মাছ কেইটাকে পইচা 4টাকে পইচা বোলে শাৰ্ক টাক নাই ন শাৰ্ক মাছ নাই ন শাক নাই অঁ এবাৰ মই এই তোমাৰ হেৰিয়াত শাৰ্ক পাইছিলোঁ মানে গোৱা নে থাইলেণ্ডত আছিলে তো এয়া ভাগৰ লাগিছে আৰু মুখ হাত ধুই কৰি এতিয়া ডাইৰেক্ট ঘৰ সময়ো বহুত টাইম হৈ গ'ল সেয়া প্ৰসাদ বাঢ়ি সোমালে প্ৰসাদ ৰখা এয়া এতিয়া আহি আছোঁ গা অৱস্থা নাই কাপোৰ পাৰি লৈছোঁ চিটটো লেতেৰা হয় বুলি তো সেয়া গৈ আছোঁ ঘৰ গা চা ধুবগৈ লাগিব এনেকৈ অৱস্থা নাই কিন্তু ভাল লাগিলে আজি পানীত নামি কৰি মাছ চাছ ধৰি লাইফত মানে আজি এনেকৈ এইবাৰ ফাৰ্ষ্ট টাইম আৰু পূৰা মানে পানী সিঁচি কৰি পেলাই মাছ ধৰিছোঁ মাছ কমেই বাৰু অলপ বেছি নহয় অলপেই তো কমাই পেলাই কিন্তু এটলিষ্ট ভাল লাগিলে মানে তো ব'লক এতিয়া ঘৰত গৈ আছোঁ গৈ লওঁ গৈ পেলাই লগ পাম এয়া আমাৰ ঘৰত আহিছে আজি ৰাইচ এয়া মামাই কৈছে নালাগে ক'ব এফালে মণিকা বা এফালে বাবা দা এফালে বমা কি ক'ব আজি কিয় আহিলে ন আমাৰ ঘৰত কিয় কি কাৰণে नहीं सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ কি ভাল লাগিছে হয় নেকি বাকী অকল খালি সেইটোৱে ভাল হৈছে নে আৰু বেলেগ কিবা ভাল হৈছে বাকীখিনি খোৱাই নাই অঁ আজি যে ইয়াত আহিলা কাৰণটো কিয়নো বিয়া ভাত কাৰ বিয়া नहीं सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ মাছটো আৰু মাংসটো মই বনাইছোঁ মাছ আৰু মাংসটো মই বনাইছোঁ বাকী মায়ে বনাইছে বাকী আজি যে ইয়াত আহিলা কিহৰ কাৰণে আহিলা বাকী ইয়াত যে আজি আহিলা কাৰণটো কিয় মামাৰ বিয়া মামাই কাক বিয়া পাতিলে মামা আপুনি মনে মনে কি হেৰি পাতিব নেকি তেওঁ কোন তেওঁ অঁ হয় নেকি মামা এডাল কি শুনিছোঁ মানে অ' মাই গড এডাল কি কথা কৈ দিলে আপোনাৰ কাণত এতিয়াও কোনোবাই বন্দুকটো স্বীকাৰ কৰে নেকি অ' মাই গড এতিয়া আপোনাৰ বাকী হ'বলৈ চিকাৰী আৰু আপুনি হ'বলৈ ইচ্ছা মানে বাকী নাই আৰু আপুনি অলৰেডি চিকাৰী এটা হৈ গ'ল এজ এ ৱান্টেড চিকাৰী কেতিয়া বিয়া কেতিয়া অহা বছৰ কেতিয়া বিয়া ভাত আগতে খাই লৈছোঁ হয় নেকি পিছতে মানে নাইকিয়া হৈ যায় বুলি সেইটোৱে কাৰণে বাকী হেৰি কেতিয়া বিয়া কেতিয়া ডেট 2025 মাৰ্চৰ 4 তাৰিখে অ' মাই গড বেছি সোনকালে খালা আজি এবছৰ আগত খাইছোঁ আকৌ খাম বুলি কি নকবা কিন্তু দেই নাই নকওঁ অঁ আমি আৰু মাতিব নোৱাৰোঁ মমাই কিবা এটা কওক বুজিয়ে নাপালো মই কাটাই পিন্ধিছে একো নাই এতিয়া আজি নগাঁৱৰ পৰা গুৱাহাটী গৈ আছোঁ গুৱাহাটীতো আজি অৱশ্যে বহুত কাম আছে আৰু ক'ৰবাত যাম কাৰোবাৰ বিয়াত যাম বিয়া খাম তো চাই থাকক গৈ থাকোঁ ব'লক এতিয়া আৰু ৰাস্তাতনো কি দেখাম ডাইৰেক্ট গুৱাহাটী গৈ দেখাই আছোঁ ব'লক
আহি পালোঁ এতিয়া জাগিৰোড পাম আৰু অলমষ্ট বাকী আছে অলপ সময় আৰু তাতে আমাৰ দাদাৰ দোকান এখন আছে বোলো দোকানখনতে কিবা এটা খাই কৰি যাওঁ আৰু তো এইখন আগতো দেখিছে চাগে নাই নেকি দাদা আজি তো অলপ গৈ থাকোঁ দেখাম আছে নাই যদি আছে দেখাই আছোঁ গুৱাহাটী পালোঁ অলপ আগত এতিয়া টাইম হৈছে 4টা বাজিলে তো গৈ আছোঁ এতিয়া নলবাৰী অলপ চব জামো আছে বাৰু টাইম লাগি আছে বেছি ফ্ৰীলি যাব পৰা নাই বিয়া খাবৰ কাৰণে গৈ আছোঁ আৰু কাৰ বিয়া গৈ পেলাই দেখিব কাৰ বিয়া খাব গৈ আছোঁ এতিয়া দেখাই আছোঁ তো চাই থাকক আগলৈ ব'লক এতিয়া গৈ থাকোঁ ৰাস্তাত মানে জ্ঞানী মানুহৰ অভাৱ নাই এয়া জাম লাগি আছে এফালে সময় দি পেলাই এইখন চব আকৌ জামটো লগাইছে কি ক'ম আৰু হাঁহি গৈছেহে কি যন্ত্ৰণা মানে আমাৰ কইনা দেই আহি পেলাই পালোঁ মণিকা বা বাকী কেনেকুৱা লাগিছে দিনতে চববিলাক হৈ গ'ল আৰু দিনতে হৈ গৈছে এতিয়া কেনেকুৱা ফিলিংছটো হুলস্থুল কোনে হুলস্থুল কৰিছে গাঁৱৰ মানুহ চানুহবিলাক থাকে নহয় গাঁৱত হ'বই এনেকুৱা মানুহ মানে একেটা টাইমতে আহি যায় যে বাকী কেনেকুৱা এতিয়া অনুভৱ যুগ্ম জীৱন কালিৰ পৰা ষ্টাৰ্ট হ'বহে অঁ আজি অপেনিংটো হৈছে তো সেয়া ওলালো যাবলৈ এয়া দৰা কইনা বহি আছে বহি থকা নাই খাৰা হৈ আছে তো সেয়া গৈ বিদায় দিব ওলাইছো বাই বাই ভালকে থাকিব আজিৰ পৰা নতুন জীৱন নতুন লাইফ বিন্দাছ কটাওক এইফালে আমাৰ বমা আছে এইফালে বা এইফালে ভিন্দো থাকা বাই বাই ভাগিনটোতো আৰু ক'বই নাই হাৰ্লিন আছিল ন হাৰ্লিন ডেকা বাই বাই থাকা বাই বাই গৈ থাকো আমাৰ মানে মানুহৰ মাজত ন কিছুমান এনেকুৱা কিছুমান মানে মানুহ থাকে যোন আমাৰ কোনো নহয় এজ এতিয়া মই যদি এক্সাম্পল দিব যাওঁ এতিয়া য'ৰ পৰা আহি আছোঁ মানে মণিকা বাই তেনেকুৱা বহুত কৰিলে আজিলৈকে মই মানে কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ কোনো নহয়ো আনকি বোলে মোৰ পৰিয়ালৰ বা যে কোনোবা নহয় কিন্তু যিমানখিনি আপোন ন সেই আপোনৰ কাৰণে মানে কেতিয়াও যিমান যি নহওক কিয় সকলো বাদ দি থৈ মানে এটলিষ্ট সকলো কৰিবলৈ মানে সকলো ৰাজি আছে মণিকা বা হ'লেও মই হ'লেও যিমানখিনি মোৰ কাৰণে মইতো একো কৰাই নাই বাৰু মানে মণিকা বাৰ কাৰণে কিন্তু যিমানখিনি মোৰ কাৰণে কৰিছে যেতিয়ালৈকে মানে থাকোঁ মানে মই ইয়াত কিন্তু কেতিয়াও মানে পাহৰিব নোৱাৰা কিছুমান য'ত মানে মই এতিয়া প্ৰকাশ কৰিব নোৱাৰোঁ তো সেয়াই চাগে জীৱন কোনো নোহোৱাকৈ যেনেকৈ মানে আপোন হৈ যায় যে বাম বুলি পেলাই মাতোঁ কিন্তু মোৰ নিজৰ বাতকৈও মানে চাগে বেছি মানে মৰমৰ আৰু আপোন তো সেয়াই আৰু এতিয়া য'ত বিয়া হৈছে ঘৰখন বিৰাটেই ধুনীয়া মানে মানুহখিনি বিৰাটেই ভাল মাত বোলৰ পৰা কথা বতৰাৰ পৰা একদম মানে আপোনত্ব যোনটো থাকে সেই তেনেকুৱা তো সেয়াই কৰি এতিয়া আজি হেৰি আছিল পাৰ্টি আছিলে পাৰ্টিত গ'লোঁ কিন্তু দেখাবলৈ নহ'লে তাতে মানে নাচি বাগি ফূৰ্তি কৰি এনজয়মেণ্ট কৰিলোঁ ইমানেই তাৰপিছত দেখাবলগীয়া মানে মোবাইলটোৰ যে দাঙি পেলাই ল'ম যে দেখাম সেইটো নহ'লে খালি লাষ্ট টাইমত দেখালোঁ কিন্তু বহুত ভাল লাগিলে তো এতিয়া গুৱাহাটী গৈ আছোঁ নলবাৰীৰ পৰা আৰু ৰাতি চলাই বেছিয়ে ভাল লাগে জাম চাম নাথাকে ধুনীয়াকৈ এটা স্পীড লিমিটত ধুনীয়াকৈ গৈ আছোঁ এতিয়া ৰাতি হ'ল টাইমটো কিমান বাৰু নকওঁ কিন্তু এতিয়াও বাইহাটা চাৰিআলিডাল জামেই লাগিছে চাওকচোন গোটেই ট্ৰাকৰ লম্বা লাইন অৱশ্যে ইয়াত মানে ব্ৰিজ বনাই আছে চবতে ফ্লাইঅভাৰ বনাই আছে ৰঙিয়া ইয়াত চানচাৰী চবতে ফ্লাইঅভাৰৰ কাৰণে জাম লাগিছে কিন্তু মানে ইমানেই জাম লাগে দিনততো বাৰু জামেই এতিয়া ৰাতিও জাম লাগি আছে তো সেয়াই লাইফ আৰু এনেকুৱা লাগে ন গুৱাহাটীত থাকিলে মানে এনেকুৱা জাম অথনিও পাইলোঁ সন্ধিয়া টাইমত নলবাৰীত ইমান জাম এনেকুৱা লাগে যেন গোটেই লাইফটো জামতেই পাৰ হ'ব নেকি আৰু য'তেই যাওঁ ত'তেই যাম যিমানে 6 লাইন নকৰক কিয় যিমানে যি নকৰক কিয় যোনবিলাকত 4 লেন বা সৰু সৰু ৰাস্তাবিলাকত 6 লাইন অৱশ্যে জামটো অকণমান কম হয় বাৰু মানে যিমানে হেৰিত থাকক কিয় ট্ৰেফিক থাকিলেও অকণ মানে হেৰি হৈ থাকে মুভমেণ্ট চলি থাকে কিন্তু এনেকুৱাবিলাকত ইমান জাম লাগে ন নোৱাৰি আৰু আহি পাই গ'লোঁ এতিয়া শৰাইঘাট ব্ৰিজ তো গৈ আছোঁ ইমানে জাম পালোঁ ন অথনিৰ পৰা মানে
খালি চব ট্ৰাকে আৰু তো এতিয়াও সেই ট্ৰাকে পাই আছোঁ তো গৈ আছোঁ কিন্তু ভাল লাগে ৰাতি মানে পূৰা লাইটৰ পোহৰত সেইখনো বেছি ভাল লাগে সেইখনো ভাল লাগে তো সেয়া বলক গৈ থাকোঁ তো এই আহি পেলাই এতিয়া গুৱাহাটী পালোঁ এতিয়া ঘৰ গৈ আছোঁ তো এইটো ভিডিঅ' ইমানখিনি আছিলে যদি অকণমানো ভাল পালে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো মোৰ চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানখিনিয়ে বাই